নিজৰ ভগ্নীৰ প্ৰাণ বচাবলৈ গৈ আততায়ীৰ হাতত আক্ৰমণত মৃত্যুবৰণ কৰিছিল পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনে। আৰু সেই মাধুৰ্য বৰ্মনৰ সজৰ স্মৃতিত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই আৰু পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে এই অঞ্চলৰ বৃহত্তৰ সামাজিক সংগঠনসমূহৰ উদ্যোগত আয়োজন কৰা হৈছে এক সজল শৰণ। আৰু য'ত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজয় ভট্টাচাৰ্য ডাঙৰীয়া, সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া। আমি আপোনালোকক তেওঁলোকৰ মন্তব্য শুনাব বিচাৰিছোঁ। আমাৰ ছাত্ৰ সন্থাৰ পৰিয়াল প্ৰতিজনৰ সদস্যৰ দুটা পৰিয়াল, এটা নিজৰ মা দেউতা ভাই ভনী এক লৈ এটা পৰিয়াল, আৰু এটা হ'ল বৃহত্তৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়াল। আৰু ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্যই নিজৰ পৰিয়ালটোত যিমান সময় দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালটোত বেছিকৈ সময় দিয়ে। মাধুৰ্য নোহোৱা হ'ল, সদৌ অসম ছাত্ৰ সন্থা আমাৰ পৰিয়ালৰ এজন নোহোৱা হ'ল। মাধুৰ্যৰ পিতৃ মাতৃৰ একমাত্ৰ সন্তান নোহোৱা হ'ল। আমি এই মুহূৰ্তত মাধুৰ্যৰ পিতৃ মাতৃক ওচৰত সদায় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্যই সাৰথী হিচাপে থিয় দি যাম আৰু পৰিয়ালটোৰ লগত একেলগে আগবাঢ়ি যাম, সেই উপলব্ধি প্ৰকাশ কৰিলোঁ। নিজৰ ভনীয়েকক ৰক্ষা কৰিবলৈ গৈ প্ৰাণ আহুতি দিলে। গতিকে এই যিটো ঘটনা, এই ঘটনা যাতে এই ঘটনাটোক লৈ মাধুৰ্যৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে আৰু ঘটনাটোক লৈ এনে ঘটনা সমাজত যাতে একো নহয়, সেই কথাটো সকলো সময়তে মনত ৰাখিবৰ কাৰণে ইয়াত এটা স্মৃতিস্তম্ভ নিৰ্মাণ কৰাটো অত্যন্ত প্ৰয়োজন। তেওঁ পাহৰিব নোৱাৰা এটা আঘাত। আমি যুৱকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ইয়াত থিয় হ'ব লগা হৈছে, তাতকৈ আৰু দুখৰ কথা একো হ'ব নোৱাৰে। কিন্তু মাধুৰ্যলৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। মাধুৰ্যই বীৰৰ দৰে মৃত্যুক আঁকোৱালি লৈছে। এগৰাকী অসমীয়া জীয়ৰী নিজৰ ভগ্নীৰ জীৱন আৰু সন্মান বচাবলৈ গৈ মৃত্যুক আঁকোৱালি লৈছে। গতিকে বীৰৰ দৰে মৃত্যুক আঁকোৱালি লোৱা মাধুৰ্য বৰ্মনলৈ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। মাধুৰ্যৰ দেউতাক আছুকৰ্মী আছিল, মাধুৰ্য ঘৰখনৰ দ্বিতীয় প্ৰজন্মৰ আছুকৰ্মী। গতিকে মাধুৰ্যৰ দেউতাকে তাক আঁচু কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। সেই পৰিয়ালটোৰ যিটো ক্ষতি, সেই ক্ষতিটোতো আমি কেতিয়াও উপলব্ধি কৰিব নোৱাৰিম। কিন্তু এটা কথা নিশ্চিত যে মাধুৰ্যৰ পৰিয়ালটোৰ সৈতে সদৌ অসম ছাত্ৰ সন্থা সদায় অতন্ত্ৰ প্ৰহৰীৰ দৰে সাৰথীৰ দৰে থিয় হৈ থাকিব আৰু মাধুৰ্যৰ স্মৃতি ছাত্ৰ সন্থাৰ মজিয়াত যুগমীয়া কৰি ৰাখিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। গৰাকী উঠি অহা প্ৰজন্মৰ প্ৰতিভাধৰ যুৱক আছিল আৰু খুব কম বয়সত আমাৰ মাজৰ পৰা অকালতে হেৰাই যাব লগা হ'ল। আৰু এটা দুৰ্ভাগ্যজনক ঘটনা, লাভ জেহাদৰ দৰে এটা ঘটনাৰ বলি হৈ নিৰপৰাধী যুৱক মাধুৰ্য বৰ্মন আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেখেতৰ বিয়োগত ছাত্ৰ সন্থা পৰিয়ালে এগৰাকী সতীৰ্থক হেৰুৱালে, কিন্তু তেখেতৰ পৰিয়ালটোৱে একমাত্ৰ সন্তানটি হেৰুৱালে। আৰু এই ঘটনাই আমাক জাতীয় জীৱনক প্ৰভাৱিত কৰি গ'ল। আৰু এনেকুৱা ঘটনা যাতে আহিব লগা দিনত পুনৰ সংঘটিত নহয়, তেনেকুৱা এটা ব্যৱস্থাৰে সমাজখন আগবাঢ়ি যাব লাগিব। যিহেতু লাভ জেহাদৰ দৰে এই ঘটনাৰ পৰৱৰ্তী পৰ্যায়ত কি পৰিপ্ৰেক্ষিতত ঘটনা সংঘটিত হ'ল, মাধুৰ্য মৃত্যুৰ মুখত পৰিল, এই গোটেই ঘটনাবোৰ অসমৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিলে। আৰক্ষীয়েও প্ৰশাসনেও যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিলে। কিন্তু এই ঘটনাই শেষ ঘটনা হ'ব লাগিব। আমি সমাজত যিবিলাক বিষয়বস্তু এৰাই চলিব লাগে, সেই বিষয়বস্তুবোৰৰ সৈতে নতুন প্ৰজন্ম সম্পৃক্ত হ'ব লাগিব। নতুন প্ৰজন্ম জানিব লাগিব যে আমি কোনটো দিশেৰে আগবঢ়া উচিত। সেই কাৰণে আমি সমাজখনৰ যিসকল সচেতন লোক আছে, সচেতন লোকসকলে যাতে এই গোটেই বিষয়টোত শিক্ষাগুৰুসকলে আন যিসকল সমাজৰ দিগ্গজ ব্যক্তি, সেইসকলে যাতে সমাজখনক এটা শুদ্ধ পথেৰে আগবাঢ়ি যাবৰ কাৰণে নতুন প্ৰজন্মক বাটৰ সন্ধান দিয়ে, তাৰ বাবে আহ্বান জনাইছোঁ। আৰু এনেকুৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত মৃত্যু হোৱা মাধুৰ্যক আমি সংগ্ৰামী অভিবাদন জনাইছোঁ। তেখেতে নিজৰ ভগ্নীক ৰক্ষা কৰিবলৈ গৈ নিজৰ প্ৰাণ হেৰুৱাইছে, প্ৰাণ আহুতি দিছে। আৰু তেখেতৰ এটা স্মৃতিসৌধ নিৰ্মাণ কৰি যাতে যিগৰাকী যুৱকে নিজৰ ভগ্নীক ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে, সেই তেখেতৰ স্মৃতি আমি যুগমীয়া কৰি ৰাখিব পাৰোঁ, তেনেকুৱা এটা পৰিকল্পনা ছাত্ৰ সন্থাই আগবঢ়াই লৈ যাম। আমি ৰাইজৰ অভিভাৱকত্ব এই দিশত কামনা কৰিছোঁ। মোৰ ফালৰ পৰা নিউজ কৰ্মীসকলক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ প্ৰচেষ্টাত যিটো যে অসমৰ ৰাইজৰ আগত দাঙি ধৰিছে এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো, তাৰ বাবে অসমৰ সমূহ ৰাইজ
সদৌ অসম ছাত্ৰ সন্থা, নলবাৰী জিলা ছাত্ৰ সন্থা, পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন মই চবকে আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু যিসকল ৰাইজে আজি এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত অংশগ্ৰহণ কৰিছে, মই পিতৃ হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ। যদিও মোৰ অন্তৰত দুখ আছে, তথাপিও মই সমূহ ৰাইজৰ ওচৰত মানে অভিনন্দন জনাইছোঁ তেখেতসকলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ বাবে।